নমস্কাৰ বন্ধু বান্ধৱীসকল কি খবৰ সবৰে আশা কৰোঁ ভালে আছে বুলি অসমৰ নাম্বাৰ 1 প্ৰাইভেট জব পৰ্টেললৈ সবকে স্বাগতম জনালো আৰু আজি আমি কিছুমান ভাল প্ৰাইভেট জব ভেকেন্সি অসমৰ আলোচনা কৰিম আপোনাক মই দেখাই দি আছো ক'ত কি ভেকেন্সি মুকলি হৈছে খালি সম্পূৰ্ণ ভিডিওটো চাবলৈ চেষ্টা কৰক যাতে জব ডিটেইলছখিনি ভালদৰে বুজি পায় সো সময় নষ্ট নকৰি ভিডিওটো ষ্টাৰ্ট কৰিছো সদায় খালি গুগলত আহি টাইপ কৰি দিলে হ'ল আমাৰ চেনেলৰ নাম অসম জব ফ্ৰী নেটৱৰ্ক হেনকৈ ৱেবছাইটটো আহি যাব যৰ পৰা মই সদায় আপোনালোকক চাকৰিবোৰ আপডেট দি থাকোঁ আৰু আপোনালোকে নিজে সেই ৱেবছাইটটো ভিজিট কৰি চাকৰিবোৰ চাব পাৰিব আৰু আবেদন কৰিব পাৰিব আজি আপোনালোকৰ আহিছে ৱৰ্ক ফ্ৰম হোম বহুতে কমেন্ট কৰি আছিলে যে দাদা ৱৰ্ক ফ্ৰম হোম লাগে সো বহুত ৱৰ্ক ফ্ৰম হোমটো নোলায় কেতিয়াবা মাজে মাজে ওলাই হেতু কাৰণে আজি ওলাইছে কাৰণে মই লৈ আহিছো ৱৰ্ক ফ্ৰম হোম বুলিয়ে নহয় ভালেমান আপোনালোকৰ বিভিন্ন ধৰণৰ প্ৰাইভেট চাকৰি পাব অফিস কোম্পানী আৰু ইনষ্টিটিউচনৰ সো সম্পূৰ্ণ ভিডিওটো চাব বুলি আশা ৰাখিছো যাতে সবখিনি ডিটেইলছ ভালদৰে বুজি পায় আৰু টাটা ষ্টিল কোম্পানী ভেকেন্সি চলি আছে যদি সোৱানে চাব পাৰে বহুত এটা ইম্পৰ্টেন্ট ভিডিও যদি টাটা কোম্পানীত ভেকেন্সি চাকৰি কৰিব খোজে এইটো ভিডিও চাব পাৰে মৰিস কেৰেছৰ লগতে অলাসন প্ৰাইভেট জব ভেকেন্সি চলি আছে উজ্জীৱন স্মল ফাইনান্স বেংকৰ ভেকেন্সি চলি আছে টাটা মটৰছ ভেকেন্সি আসাম নিউ প্ৰাইভেট জব হিন্ডা কোম্পানী ফাৰ্মা মেডিচিন কোম্পানী আসাম নিউ প্ৰাইভেট জব ফ্লিপকাৰ্টৰ ভেকেন্সি পেটিএমৰ ভেকেন্সি চলি আছে সো বহুত ভেকেন্সি আপোনালোকৰ ডেইলি বেচিছত আহিয়ে থাকে হেতু কাৰণে যাতে ভিডিওবোৰ কিটো মিছ নকৰে আৰু ৰেগুলাৰ চাব চেষ্টা কৰে আজি আপোনালোকৰ আহিছে ৱৰ্ক ফ্ৰম হোম জব আৰু ডিউটি 8 ঘণ্টা মান হ'ব আৰু 18500 মান আপোনালোকৰ দৰমহা হ'ব 100+ ভেকেন্সি আজি ভিডিওত পাই যাব আৰু প্ৰতি মাহৰ 7 তাৰিখৰ আগতে দৰমহা এটা পাব সো আগ্ৰহী প্ৰাৰ্থী সকলে যোগাযোগ কৰিব পাৰে তলত নাম্বাৰৰ লগতে ইমেইল এড্ৰেছ ডিটেইলছ গটিখিনি থাকিব কেনেকৈ ইন্টাৰভিউলৈ যাব মই আপোনাক বুজাই দি আছো প্ৰথম ভেকেন্সি লৈ যাম প্ৰথম ভেকেন্সি আপোনালোকৰ আহিছে মুকেশ হুইন্ডাই গাড়ী কোম্পানী ভেকেন্সি ফিল্ড সেলস কনসালটেন্টৰ ভেকেন্সি গুৱাহাটী বিজয়নগৰ আৰু ৰঙিয়াৰ কাৰণে এইটো কাৰণে আপোনালোকৰ ফিল্ডৰ অলপ হলে অভিজ্ঞতা থকা কেণ্ডিডেট বিচৰা হৈছে প্ৰেফাৰেন্স দিব যদি আপোনালোকৰ 2 হুইলাৰ আৰু 4 হুইলাৰ সেগমেন্টত আগতে কাম কৰা অভিজ্ঞতা আছে সো এইটো কাৰণে যোন সেলছত আগ্ৰহী আবেদন কৰিব পাৰে কোৱালিফিকেশন গ্ৰেজুৱেচন বা 12 পাস হলে এটো চাকৰিৰ কাৰণে এলিজিবল হৈ যাব খালি কোনটো পোষ্টৰ কাৰণে আবেদন কৰিছে মেনশন কৰি দিব আৰু ব্ৰেকেটত এই তিনিটা লোকেশন কোনটো লোকেশনে চাকৰিটো কৰিব খোজে মেনশন কৰি দিব না পঢ়িব যাতে ইন্টাৰভিউ কাৰণে মাতা হয় আৰু কোম্পানীও যাতে কনফিউজ নহয় যে এটো কেণ্ডিডেট এটো লোকেশনৰ কাৰণে মাতা হৈছে নেভিগেন্সি লৈ যাম নেভিগেন্সি আপোনালোকৰ আহিছে আসাম ডাউনটাউন ইউনিভাৰ্সিটিৰ পৰা ভেকেন্সি ডাটা এন্ট্ৰি অপাৰেটৰৰ ভেকেন্সি আৰু এইটো কাৰণে কোৱালিফিকেশন আপোনালোকৰ গ্ৰেজুৱেচন বা 12 পাস হলে হৈ যাব লাগে ডাটা এন্ট্ৰি অপাৰেটৰৰ কাৰণে এইটো কাৰণে খালি এক্সেলত ভাল এটা নলেজ হ'ব লাগিব যেনেকুৱা এইচ প্লট ভি প্লট এইবোৰ আপোনালোকৰ যদি ইউটিউবত সাৰ্চ কৰে ভি প্লট বা এইচ প্লট এইবোৰ আপোনালোকৰ ডিটেইলছ পাই যাব আৰু প্ৰেক্টিস কৰি যাব পাৰিব আপোনালোকৰ উইথিন 2 ডেজ 3 ডেজ শিকি ল'ব পাৰিব এইখিনি নলেজ এক্সপেৰিয়েন্স ইন ক্ৰিয়েটিং আৰু মেইনটেইনিং ষ্ট্ৰাকচাৰ ডাটা ডাটা ভালতে ক্ৰিয়েট কৰিব লাগিব পাৰে নলেজ হ'ব লাগিব ডাটা ভ্যালিডেশন ডুপ্লিকেশন আৰু ফৰমেটিং টেকনিক এবিলিটি টু ওয়াৰ্ক উইথ লাৰ্জ ডাটা পুল সো আপোনালোকৰ ডাটা এন্ট্ৰি অপাৰেটৰ যোনবোৰ ডাটা এন্ট্ৰি কৰিব লাগে হেনেকুৱা ধৰণৰ কাম হ'ব সো ইমেইল আইডি দি আছে খালি সাবজেক্ট লাইনত যেটা আবেদন কৰে ডাটা এন্ট্ৰি অপাৰেটৰ বুলি মেনশন কৰি দিব 22 আগষ্টৰ ভিতৰত আবেদন কৰক আৰু যাক অৰিজিনাল কপিখন লাগে এডভাৰটাইজমেন্ট ডিটেইলছত ক্লিক কৰি চাই ল'ব পাৰিব মই অৰিজিনাল যোনখন কপি এখন দি দিছো আৰু যাক অৰিজিনাল জব আপডেট লাগে এটা চেনেল সাবস্ক্ৰাইব কৰি থব আৰু এটা লাইক কৰি দিব ইতে যাতে আগলৈ এনেকুৱা ভাল জব আপডেট পাই থাকে এটা ৰিকুৱেষ্ট আৰু ফলো কৰি থব অসম জব ফ্ৰী নেটৱৰ্ক যেহেতু আপোনালোকে সবেই জানে সবতকে ৰাতি বা মই 8টা বজাতে অৰিজিনাল যোনবোৰ জব আপডেট সেইবোৰ আপডেট দিওঁ আৰু তাৰ পিছত আপোনাৰ গধুলি মানে বেলেগ ইউটিউব চেনেলে একে বস্তুকে আপলোড দিয়ে হেতু কাৰণে আপোনালোকৰ যাতে সময় নষ্ট নহয় হেতু এইটো চেনেলে চাওক ফলো কৰক আৰু চাকৰি এটা লবলৈ সক্ষম হ'ব নেভিগেন্সি যোনটো আপোনাৰ ৰখি আছিল ৱৰ্ক ফ্ৰম হোম ফ্ৰিল্যান্সৰ ভেকেন্সি এটো কাৰণে এডিটৰ ৰাইটাৰ অডিটৰ ভেকেন্সি আৰু সেলস প্ৰফেশনালৰ ভেকেন্সি আছে আৰু আপোনালোকৰ 17 আগষ্টত ইন্টাৰভিউ আছে 7টাৰ পৰা মানে আজি 9টাৰ পৰা 7টা বজালৈ ইন্টাৰভিউ হ'ব হেতু কাৰণে মই 8টা বজাতে ৰাতিপুৱা ভিডিওটো দি দিম যাতে আপোনালোকৰ 9টা বজাত যাব পাৰে আৰু আপোনালোকৰ এপইন্টমেন্ট লৈ যাব দিছে নহটেল হোটেল আপোনালোকৰ জিএছত গুৱাহাটী আশিস ওয়ানি গাৰ্গৰ হতে কথা ক'ব পাৰে ফোন নাম্বাৰ ইমেইল আইডি দি আছে এটা আপোনালোকৰ আইছে অসওয়াল পাবলিকেশনৰ পৰা ভেকেন্সি যোনটো এটা বুক পাবলিশিং কোম্পানী হয় সো এটা কোম্পানী যদি চাকৰি কৰিব খোজে ৱৰ্ক ফ্ৰম হোম ফ্ৰিল্যান্স তেতিয়াহলে এইটো চাকৰি ইন্টাৰভিউলৈ আজি যাব পাৰে নেভিগেন্সি আপোনালোকৰ এজন ৰিসেপশনিষ্টৰ ভেকেন্সি
আৰু গুৱাহাটীৰ এখন হোটেলৰ পৰা এইটো কাৰণে গ্ৰেজুৱেশ্যন বা 12 পাছ হ'লে হৈ ল'ব লাগে চাগে এবাৰ ফোন কৰি ল'ব আৰু হোটেলখনৰ নাম হয় আপোনালোকৰ মহালক্ষ্মী হোটেলৰ পৰা ভেকেঞ্চি কণ্টেক্ট নম্বৰ দি আছে 18 আগষ্টৰ ভিতৰত আবেদন কৰিব পাৰে ভেকেঞ্চি আপোনালোকৰ ফিমেল কনভেন্ট এডুকেটেড টিচাৰ ভেকেঞ্চি কিজি আপোনালোকৰ পূব জ্যোতিনগৰ নিয়াৰ নেপালী চক ছেক্টৰ 2 নুনমাটি সো এইটো কাৰণে আপোনালোকৰ কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন কোনো ফিজ দিব দৰকাৰ নাই ইমেইল আইডিও দিয়া নাই ডাইৰেক্ট কণ্টেক্ট নম্বৰ দিছে যোগাযোগ কৰিব পাৰে 20 আগষ্টৰ ভিতৰত ভেকেঞ্চি ফ্লিপকাৰ্টৰ পৰা আহিছে এক্সিকিউটিভ হাব অপাৰেশ্যন টিম লিডাৰৰ ভেকেঞ্চি গোলাঘাটৰ পৰা কেণ্ডিডেট শুড বি ফ্ৰম লাষ্ট মাইল এইটো কাৰণে বিটেক বা বি বা পোষ্ট গ্ৰেজুৱেশ্যন ইন এনি ডমেইন মেণ্ডেটৰী এইটো কাৰণে আপোনালোকৰ ডিউটিজ আৰু ৰেছপন্সিবিলিটিখিনি মই বুজাই দি আছোঁ আপোনালোকৰ প্ৰফিচিয়েণ্টলি মেনেজ কৰিব লাগিব হাব অপাৰেশ্যন এনচিউৰ কৰিব লাগিব যে হাব অপাৰেশ্যনবোৰ ষ্টেণ্ডাৰ্ড হিচাপে হৈ আছে নে নাই চ' ছুপাৰভাইজ আৰু কোঅৰ্ডিনেট কৰিব লাগিব আপোনালোকৰ ৰেছপন্সিবিলিটিছবোৰ থাকিব যেনেকুৱা ৰিচিভিং শ্বিপমেণ্ট মেইনটেইনিং এফিচিয়েঞ্চি আৰু একুৰেটি ইন শ্বৰ্টিং প্ৰচেছ স্কিলফুল্লি প্লেণ্ড আৰু এল'কেট কৰিব লাগিব শ্বিপমেণ্ট ফৰ বাইক আৰু ভেন ডেলিভাৰীজবোৰ চ' এইখিনি পঢ়ি ল'ব পাৰে ভালদৰে পঢ়ি ল'ব আৰু এইবোৰে কাম হ'ব যেনেকুৱা আপোনালোকৰ ডেলিভাৰী ৰিলেটেড প্ৰডাক্টবোৰ আহিছে যাই আছে এইবোৰ আপোনালোকৰ ভালকৈ ডাটাবোৰ এণ্ট্ৰি হৈ আছে নে নাই আৰু ভালকৈ ভেৰিফাই হৈ আছে নে নাই প্ৰডাক্ট যোনবোৰ আহি আছে সেইবোৰ ৰিলেটেড কাম হ'ব যদি ইণ্টাৰেষ্ট আৰু গোলাঘাটত ঘৰ হয় তেতিয়া প্ৰেফাৰেঞ্চটো বেছি দিয়া হ'ব ইমেইল আই ডি দি আছে আপোনালোকৰ TL বুলি লিখি দিব ছাবজেক্ট লাইনত গোলাঘাট বুলি লিখি দিব 20 আগষ্টৰ ভিতৰত আবেদন কৰিব পাৰে ভেকেঞ্চি আপোনালোকৰ ফাৰ্মাচিষ্টৰ ভেকেঞ্চি ডিমৰিয়া মেডিকজ ইন খেত্ৰী এইটো কাৰণে আপোনালোকৰ নলেজ হ'ব লাগিব ফাৰ্মাচিৰ ওপৰত কণ্টেক্ট নম্বৰ দি আছে ইমেইল আই ডি দি আছে 20 আগষ্টৰ ভিতৰত আবেদন কৰিব পাৰে ভেকেঞ্চি হেটেৰ মেডিকেয়াৰৰ পৰা ভেকেঞ্চি HR ডিপাৰ্টমেণ্টৰ কাৰণে ফ্ৰেছাৰ্ছ 1 to 2 years অভিজ্ঞতা থকা ফাৰ্মা কোম্পানীত ফ্ৰেছাৰ্ছক বা 1 to 2 years অভিজ্ঞতা থকা কেণ্ডিডেট বিচৰা হৈছে ইন ফৰ্মুলেশ্যন ফৰ আছাম লোকেশ্যন ইণ্টাৰেষ্টেড যদি হয় আপোনালোকৰ নিজৰ ৰিজিউমিখন ইমেইল আই ডি দি আছে 20 আগষ্টৰ ভিতৰত আবেদন কৰিব পাৰে তাৰপিছত যদি ইণ্টাৰভিউৰ কাৰণে মাতা হয় আপোনালোকক জনোৱা হ'ব ভেকেঞ্চি ভেকেঞ্চি আপোনালোকৰ সৰু গ্ৰুপ অফ ইণ্ডাষ্ট্ৰিজৰ ভেকেঞ্চি লেব টেকনিচিয়ান কেমিষ্টৰ ভেকেঞ্চি এইটো কাৰণে গ্ৰেজুৱেট বা ডিপ্ল'মা ইন ইঞ্জিনিয়াৰিং অৰ CPET ডিপ্ল'মা ইন টেষ্টিং হেভিং এক্সপিৰিয়েঞ্চ ইন টেষ্টিং PVC পাইপ HDPE পাইপ MDPE পাইপ আৰু LLDPE ৱাটাৰ ষ্ট'ৰেজ টেংক চ' এইটোৰ কাৰণে আপোনালোকৰ ৱাকিং ইণ্টাৰভিউৰ কাৰণে যাব পাৰে নিজৰ অল টেষ্টিমনিয়েল আৰু ফটোগ্ৰাফ আৰু ফটোকপি অফ ইজ ডকুমেণ্ট মেনশ্যন কৰি দিব ইমেইল আই ডি আৰু ফোন নাম্বাৰটো 20 আগষ্টৰ ভিতৰত 11:30 পৰা যাব পাৰে এড্ৰেছ দি আছে আপোনালোকৰ সৰু গ্ৰুপ অফ ইণ্ডাষ্ট্ৰি ঠাকুৰীয়া ইণ্ডাষ্ট্ৰিয়েল এৰিয়া হাজোবাৰী চন্দ্ৰপুৰ বিহাইণ্ড আপোনালোকৰ ব্ৰহ্মঋষি আশ্ৰম মন্দিৰ গুৱাহাটী আসাম চ' ইণ্টাৰেষ্টেড হ'লে যাব পাৰে যাৰ এইখিনি কোৱালিফিকেশ্যন আছে ভেকেঞ্চি আপোনালোকৰ ডাইৰেক্ট ৱাক ইন ইণ্টাৰভিউৰ কাৰণে যাব পাৰিব আপোনালোকৰ এটা ৰিপুটেড ফাৰ্মৰ পৰা আহিছে JMK এণ্টাৰপ্ৰাইজ নিয়াৰ গড়চুক ব্ৰাঞ্চ SBI বিহাইণ্ড হেভিল শ্ব'ৰুম এইটো কাৰণে অফিচ এছিষ্টেণ্ট উইথ এক্সিলেণ্ট ৱৰ্ড এক্সেল নলেজ এইটো কাৰণে গ্ৰেজুৱেশ্যন হ'ব লাগিব আৰু চেলছ ৰিপ্ৰেজেণ্টেটিভ উইথ 2 wheeler এইটো কাৰণে 12 পাছ একাউণ্টেণ্টৰ কাৰণে BCom পাছ উইথ টেলি এক্সপিৰিয়েঞ্চ আৰু টেলিকলাৰৰ কাৰণে 12 পাছ হ'লে হ'ল বেছি কোৱালিফিকেশ্যন নালাগে হেণ্ডচাম চেলাৰী দিয়া হ'ব নেগচিয়েবল হ'ব কোনো ফিজ দিব দৰকাৰ নাই ইমেইল আই ডি দি আছে নিজৰ ৰিজিউমিখন ইমেইলতে পঠাব পাৰে হোৱাটছআপতো পঠাব পাৰে আৰু ফোন নম্বৰো দি আছে 10টাৰ পৰা 8টা বজালৈ ফোন কৰিব পাৰিব 20 আগষ্টৰ ভিতৰত ভেকেঞ্চি আপোনালোকৰ এক্সপিৰিয়েঞ্চ বা আনএক্সপিৰিয়েঞ্চ পাৰ্চন বিচৰা হৈছে এখন ফাৰ্মাচী লোকেটেড ইন পাঞ্জাবাৰী গুৱাহাটী কণ্টেক্ট নম্বৰ দি আছে যদি ইণ্টাৰেষ্ট কণ্টেক্ট কৰিব পাৰে 20 আগষ্টৰ ভিতৰত চ' ফ্ৰেণ্ড আজিলৈ আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল লাগিল এটা চবে লাইক কৰি দিব বহুতে লাইক নকৰে মই আপোনালোকৰ কাৰণে সদায় ৰাতিপুৱা কষ্ট কৰি ভিডিঅ'বোৰ আনো তাৰপিছত চাকৰিলৈ যাওঁ চ' আপোনালোকৰ কাৰণে বহুত কষ্ট কৰি আছোঁ এটা লাইক কৰি দিব কিবা যদি সুধিব আছে কমেণ্ট ছেকশ্যনত সুধিব পাৰে আমাৰ হোৱাটছএপ গ্ৰুপ টেলিগ্ৰাম গ্ৰুপ ফেচবুক গ্ৰুপ আছে তাতে জইন কৰি থ'ব তাতে ভাল আপডেটবোৰ পাই থাকিব আৰু আমাৰ ইনষ্টাগ্ৰাম পেজো আছে তাতেও জইন কৰি থ'ব তাতে অৰিজিনেল কপিবোৰ পাই থাকিব আজিলৈ আগলৈ ভিডিঅ'বোৰ চাই থাকিব